কেবিনেটত কেইটামান অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় মই এফালৰ পৰা আপোনালোকক ক'ব খুজিছোঁ। প্ৰথম আপোনালোকে জানে যে আমাৰ মিছন বসুন্ধৰাৰ শেষ সময়ৰেখা 3 সময়ৰেখাটো হৈছে 31 ডিচেম্বৰ। কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলোঁ যে যিখিনি নামঘৰ মন্দিৰ বা ক্লাব বা এডুকেশ্যনেল ইনষ্টিটিউচনে বসুন্ধৰা 3ত মাটি ল'ব খোজে তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব। গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা এই দুইটা কৰোঁতে মানুহে কিছু অসুবিধা পাই আছিলে। গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহ'ব, কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। অৰ্থাৎ তেওঁলোকে প্ৰায় 3-4 মাহ এটা অতিৰিক্ত সময় পাই যাব। প্ৰথম আবেদন হয়, আবেদনৰ পিছত আবেদন পৰীক্ষা হয়, ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে। পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয়। এই যেটো অফাৰ অফ সেটেলমেন্ট হ'ব সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব। অৰ্থাৎ আজি দিনটোত অহা কালিৰ পৰা নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব। কিন্তু সেটেলমেন্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ল'লেও হ'ব। অৰ্থাৎ 31 ডিচেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে 3-4 মাহ আৰু নতুনকৈ সময় পাই যাব। আৰু মই সকলোকে অনুৰোধ কৰিম যাতে এই সুবিধাটো যিহেতু বাৰে বাৰে নাহে এডুকেশ্যন ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউচন সকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত 31 তাৰিখৰ আগতে আবেদন কৰে। আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা 3টো ৰাইজৰ এক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় 1 লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব আৰু 31 তাৰিখলৈকে যথেষ্ট বাঢ়ি বাঢ়ি গৈ থাকিব। দ্বিতীয়তে আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰতিষ্ঠা কৰাৰ বাবে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আজি ৰংমহলত প্ৰায় 75 বিঘা মাটি প্ৰথম পৰ্যায়ত একুৱায়াৰ কৰাৰ কাৰণে কেবিনেটে অনুমোদন দিয়ে আৰু এই গোটেই কামখিনিৰ কাৰণে আমি মাটিৰ মালিকক প্ৰায় 80 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব। অৰ্থাৎ যিখন জুডিচিয়েল টাউনশ্বিপ বনোৱাৰ কাম আছিলে আজি সি এটা গতি লাভ কৰে। আমি ল্যান্ড একুইজিশনৰ যিটো অনুমোদন সেই অনুমোদন আমি দিওঁ আৰু প্ৰায় 75 বিঘা মাটি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন উত্তৰ গুৱাহাটীত নিৰ্মাণৰ কাৰণে উত্তৰ গুৱাহাটীৰ ৰংমহলত নিৰ্মাণ কৰাৰ কাৰণে আমি কেবিনেটে আজি সিদ্ধান্ত লয় আৰু ল্যান্ড একুইজিশনৰ কাৰণে আজি আমি পুঁজি আবণ্টন কৰোঁ। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰো কাউন্সিলে কিছু এমেণ্ডমেণ্ট বিচাৰিছিল। বিশেষকৈ কিছু নিৰ্দিষ্ট এৰিয়াত তেওঁলোকে সকলো জনগোষ্ঠীৰ পৰিৱৰ্তে অকল সোণোৱাল জনগোষ্ঠীকহে কাউন্সিলত অন্তৰ্ভুক্তিৰ কাৰণে আমাক আবেদন কৰিছিল যে বাকী জনগোষ্ঠী নালাগে অকল সোণোৱাল সকলে কাউন্সিল থাকিলে হ'ব। তেওঁলোকৰ প্ৰস্তাৱ মতে আমি অকল সোণোৱাল সকলক লৈ বা সোণোৱাল জনগোষ্ঠীৰ লোকসকলক লৈয়ে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখন কিছু গাঁৱত আমি নিৰ্মাণ কৰিছোঁ। কিন্তু এনেকুৱা নহয় যে গোটেইখনতে নন সোণোৱাল নাথাকিব, কিছু গাঁৱত থাকিব কিছু গাঁৱত নাথাকিব। আজিৰ
কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল নামৰূপৰ সাৰ কাৰখানা আৰু আজিৰ কেবিনেটত মই আপোনালোকক ব্ৰিফ কৰাৰ মূল কাৰণ এইটোৱে আপোনালোকে জানে যে বহু দিনৰ পৰা ভাৰত চৰকাৰৰ লগত আমাৰ আলোচনা হৈ আছিল নামৰূপ সাৰ কাৰখানাক উজ্জীৱিত কৰাৰ কাৰণে আৰু চতুৰ্থ ইউনিটটো স্থাপন কৰাৰ কাৰণে কিছুদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰাৰ সময়ত তেখেতক মই অনুৰোধ কৰিছিলোঁ যে ফেব্ৰুৱাৰীৰ 25 তাৰিখৰ আগতে এডভান্টেজ অসমৰ আগতে এটা হিন্দুস্তান ফাৰ্টিলাইজাৰ বা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰৰ ওপৰত যাতে এটা সিদ্ধান্ত হয়